স্বাগতম জনাইছো আৰু আজিৰ অনুষ্ঠান আৰম্ভ কৰিছো কাইলৈ লোকসভাত নৰেন্দ্ৰ মোদী চৰকাৰৰ তৃতীয় কাৰ্যকালৰ প্ৰথমখন পূৰ্ণাংগ বাজেট দাখিল কৰিব আৰু এই বাজেট অসমৰ কাৰণে বৰ গুৰুত্বপূৰ্ণ কথা দীৰ্ঘদিন ধৰি ইখান কোন বুলি ক'লে অষ্টলক্ষ্মী বুলি ক'লে অসমৰ বিভিন্ন প্ৰকল্পৰ কথা ক'লে বিভিন্ন আঁচনিৰ কথা ক'লে কিন্তু মূৰকত এই আঁচনিবোৰ এই প্ৰকল্পসমূহৰ কাম কিমান আগবাঢ়িল আৰু অসমে কি পালে আৰু এতিয়া কি পাব এটো এটা গুৰুত্বপূৰ্ণ কথা অসম উত্তৰ পূৰ্বাঞ্চলৰ বাবে বিশেষকৈ নিৰ্বাচনী ফলাফলৰ পাছত অসমলৈ বৃহৎ প্ৰকল্প আহিবনে অসমবাসীৰ উপকাৰ হোৱাকে থাকিবনে বান আৰু গৰাখহনীয়া এই দুটা বিষয়ৰ খহনীয়াৰ সমাধান সূত্ৰ বাজেটত ওলাবনে 5 বছৰৰ ভিতৰত খহনীয়া সমস্যা সমাধান কৰাৰ প্ৰতিশ্ৰুতি আছিল গতিকে তাৰেই দীঘলীয়া সময় গৈছে প্ৰায় 18 বছৰ সময় গৈছে 18 বছৰৰ ভিতৰত বান খহনীয়া সমাধান হ'বনে অসমৰ বিভিন্ন বিষয়বোৰ ইয়াত কাইলৈ নিৰ্মলা সীতাৰমণে দাখিল কৰিবলগীয়া বাজেটত উপস্থাপন হ'ব নহয় আৰু আমাৰ কি আশা আছে আমাৰ কি আকাংক্ষা আছে এই দুটা বিষয় অত্যন্ত গুৰুত্বপূৰ্ণ কথা মোৰ সৈতে সংযুক্ত হৈ আছে প্ৰভাত বেজবৰুৱা ডাঙৰীয়া যোৰহাটৰ পৰা বেজবৰুৱা ডাঙৰীয়া স্বাগতম জনাইছো ভাৰতীয় ভাৰতীয় চাহ সংস্থাৰ অধ্যক্ষ তথা চাহ উদ্যোগৰ সৈতে দীঘলীয়া দিন ধৰি জড়িত উদ্যোগৰ সৈতে জড়িত দীঘলীয়া দিন ধৰি আপোনাক স্বাগতম জনাইছো মোৰ সৈতে উপস্থিত আছে বিতুপন মজুমদাৰ ডাঙৰীয়া সেবিৰ অনুমোদিত ৰিচাৰ্চ এনালিষ্ট আৰু দীঘলীয়া সময় ধৰি বজাৰ ভিত্তিক অৰ্থনীতিৰ সৈতে জড়িত হৈ আছে মোৰ সৈতে ৰূপম গোস্বামী ডাঙৰীয়া আছে যদিও পৰিচিত বিজেপিৰ মুখপাত্ৰ হিচাপে কিন্তু অসম চেম্বাৰ্ছ অফ কমাৰ্চৰ অধ্যক্ষ হিচাপে দীৰ্ঘদিন ধৰি অসমৰ বাণিজ্যিক পৰিক্ৰমা ঔদ্যোগিক পৰিক্ৰমা ইত্যাদিৰ সৈতে জড়িত হৈ আছে আমি চৰ্চা কৰিম আৰু মোৰ সৈতে আৰু সংযুক্ত হ'ব খন্তেকমৰ পিছতে আমি সমগ্ৰ বিষয় আশা প্ৰত্যাশা মই প্ৰথমতে বেজবৰুৱা ডাঙৰীয়াৰ ওচৰলৈ যাব বিচাৰিছোঁ এক জটিল পৰিস্থিতি বিশেষকৈ উজনি অসম যোৰহাট লোকসভা নিৰ্বাচনৰ ফলাফলৰ পাছত চাহ উদ্যোগ দুখনকৈ আখাৰীৰ চহৰ যোৰহাট নগৰ মহানগৰ আচলতে যোৰহাট আৰু ডিব্ৰুগড় পানীৰ তললৈ গ'ল নতুন সমস্যা এটা দেখিবলৈ পোৱা গ'ল এটা বৃহৎ অঞ্চলত সমগ্ৰ নগৰখনি পানীৰ তলত বুলি ক'লে ভুল হ'ব কিন্তু এটা বৃহৎ আৱাসিক এলেকা পানীৰ তলত বুৰ গৈছে এইটো এটা নতুনকৈ ভাবিবলগীয়া কথা হৈছে পথৰ নিৰ্মাণ পিছ পৰি আছে বিভিন্ন নিবনুৱা সমস্যাকে ধৰি বিভিন্ন বিষয়সমূহ আছে গতিকে কেনেদৰে বাজেটত উপস্থাপন কৰে সেয়া চাবলগীয়া হ'ব একেবাৰে ইনকাম টেক্সৰ কিবা ৰিবেট দিব নেকিৰ পৰা আৰম্ভ কৰি দৰমহা গাঁথনিৰ ক্ষেত্ৰত 50% দিয়ে হ'লে দিয়ে মাৰ্জ কৰাৰ এটা পুৰণা সিদ্ধান্ত আছে গতিকে সেই সকলোলৈকে কোন দিশবোৰ চুই যায় চাবলগীয়া হ'ব বেজবৰুৱা ডাঙৰীয়া আপোনাৰ কি আশা প্ৰত্যাশা আছে বাজেটৰ পৰা আপুনি আমাৰ বানপানী সমস্যাৰ কথা আপুনি উল্লেখ কৰিছিলে উজনি অসমৰ বাকীৰ কাৰণে বোধহয় এইটোৱে বহুত ডাঙৰ সমস্যা এটা আৰু ঠিকেই কৈছে ডিব্ৰুগড়ত বেছি বেয়াকৈ মানে প্ৰভাৱটো পৰিলে মানে কেইবা দিন ধৰি কেইবা সপ্তাহ ধৰি তেওঁলোকৰ ডাঙৰ ডাঙৰ ৰাস্তাবোৰ পানীৰ তলতে আছে আমাৰ যোৰহাটত ইমান সমস্যা হোৱা নাই বুলিয়ে ক'ব লাগিব কিন্তু যেতিয়ালৈকে গোটেই নৰ্থ ইষ্টত এটা ইউনিফাইড পলিচি এটা নহয় তেতিয়া অসমৰ বানপানীৰ সমস্যাটো কেতিয়াও সমাধান কৰিব নোৱাৰিব চৰকাৰে কাৰণ আমি হ'লো এই ডাউন মানে আমাৰ অসমৰ বেছিভাগ অঞ্চলবোৰ প্লেইনছত আছে আৰু আমাৰ চাৰিওফালে পাহাৰ আছে বেলেগ বেলেগ ৰাজ্যবোৰত পাহাৰ আছে সেই পাহাৰবোৰত ডিফৰেষ্টেশ্যন বৰ মানে সাংঘাতিক ধৰণেৰে ডিফৰেষ্টেশ্যন হৈছে আৰু তেওঁলোকৰ পানীবোৰ সব আমাৰ ইয়ালৈ সোমাই আহে আৰু আগত যিবোৰ গছ গছনি আছিলে সেইবোৰ অলপ মানে বাধা দিছিলে সেই পানীবোৰ বাগৰি অহাৰ বাধা এটা দিছিলে সেইটো এতিয়া নাইকিয়া হ'ল আৰু যেতিয়ালৈকে এটা ইউনিফাইড নৰ্থ ইষ্ট পলিচি এটা নকৰে আমাৰ এই সমস্যাটো কেতিয়াও সমাধান নহয় ফ্লাডৰ কথাটো কিন্তু পলিচি কাৰণে আমি অপেক্ষা কৰি আছো এই বৃহৎ বৃহৎ ড্যামবোৰ বনালে পলিচিৰ কাৰণে অপেক্ষা কৰি আছো কিন্তু তেনেকুৱা হৈছে এতিয়া মানে চৰকাৰে কিমান হাজাৰ হাজাৰ লাখ লাখ কোটি টকা খৰচ কৰিছে ইনফ্ৰাষ্ট্ৰাকচাৰৰ ওপৰত কিন্তু ইনফ্ৰাষ্ট্ৰাকচাৰৰ কোৱালিটিটো কেনেকুৱা আজি মই গুৱাহাটীৰ পৰা যোৰহাটলৈ আহিছোঁ যিবোৰ ৰাস্তা গুৱাহাটীৰ পৰা নগাঁৱলৈ যিটো 4 লেন বনালে অৱশ্যে তেতিয়া বেলেগ চৰকাৰ আছিলে সেই 4 লেনটো একদম এই 10 বছৰৰ ভিতৰত একদম শেষ হৈ গ'ল 4 লেনটো তাত ইমান বেয়া কণ্ডিশ্যন সেই চোৱাৰ গতিকে ইনফ্ৰাষ্ট্ৰাকচাৰৰ ওপৰত খৰচ কৰাটো বহুত ভাল কথা
কিন্তু কোৱালিটি অফ ইনফ্ৰাষ্ট্ৰাকচাৰ এনশ্যোৰ কৰাটো চৰকাৰৰ দায়িত্ব বুলি ভাবোঁ মই আৰু মই নাভাবোঁ এইটো হৈছে বুলি আপোনালোকে জানে বিহাৰত 13টা নে কিমান দলং খহি পৰিলে 23খন দলং এবাৰ ভাগিলে দুটা বছৰ ফলত 23খন দলং 23খন দলং ভাগিলে মোৰ ভুল হ'ল 13 বুলি ভাবিছিলোঁ 23খন দলং ভাঙিলে সেই মানে আমাৰ ইনফ্ৰাষ্ট্ৰাকচাৰৰ কোৱালিটিটো যেতিয়ালৈকে আমি এনশ্যোৰ কৰিব নোৱাৰোঁ তেতিয়ালৈকে আমাৰ দেশখন মানে ডেভেলপ দেশ বুলি আমি ক'ব নোৱাৰিম নেকি কাৰণ চাওক আমেৰিকাত 1950ত বনোৱা ৰাস্তাবোৰ এতিয়াও ধুনীয়াকৈ চলি আছে গুৰুত্বপূৰ্ণ বিষয় উপস্থাপন চাহ উদ্যোগে বহুত মানুহক কৰ্মস্থাপন দিয়ে চাহৰ কাৰণে চৰকাৰে আমাৰ অসম চৰকাৰে বহুত কৰিলে হয় হয় ঠিক মই চাহ উদ্যোগৰ বিষয়টো আনিম প্ৰসংগটো মই এবাৰ আপোনাৰ ওচৰলৈ আকৌ আহিম আপোনাক আমাৰ সৈতে সংযুক্ত হৈ থাকিবলৈ অনুৰোধ জনালোঁ গোস্বামী ডাঙৰীয়া কি আশা কৰে নাই বেচিকেলি এটাতো যিটো বিশেষকৈ আমাৰ ব্যৱসায়ীসকল মই বিশেষ যিহেতু ট্ৰেডাৰ্ছক ৰিপ্ৰেজেণ্ট কৰোঁ বা ব্যৱসায়ী গোষ্ঠীটোক ৰিপ্ৰেজেণ্ট কৰোঁ গতিকে ব্যৱসায়ীসকলৰ যিটো স্লেব ধৰক সেই স্লেবটো অকণমান আজি এতিয়া 3 লাখটো মিনিমাম স্লেব সেইটো 5 লাখমান হ'লে ব্যৱসায়ীসকল সুখী হ'ব আৰু যিটো হায়াৰ স্লেব যিটো 30% আছে তাৰ ৰেঞ্জটো অকণমান যদি চেঞ্জেছ কৰে হয়তো 25%লৈ আনিব পাৰে বা কাৰণ টেক্স ৰেভিনিউটো লাগিবই এখন কাণ্ট্ৰি ডেভেলপ কৰিবলৈ ৰেভিনিউটোৰ প্ৰয়োজন হ'বই গতিকে এই অকণমান কেনেকৈ সাল সলনি কৰিলে মানুহৰ ওপৰতো বুজাটো কম পৰে আৰু বেছি মানুহ আগবাঢ়ি আহে কাৰণ সময়ৰ লগত মানুহৰ টাৰ্ণঅভাৰো বাঢ়ি গৈছে মানুহৰ খৰচো বাঢ়ি গৈছে গতিকে সেইটো এটা এক্সপেক্ট কৰোঁ 1 নম্বৰ 2 নম্বৰ যিটো ষ্টেণ্ডাৰ্ড ডিডাকশ্যন এটা আছে চেলেৰিত মানুহৰ কাৰণে যিটো 50,000 হয় সেইটো যদি 1.5 লাখমান টকা কৰে চৰকাৰে তেতিয়াহ'লে সেইটো এটা তেখেতসকলেও বহুতখিনি সকাহ পাব আৰু বেচিকেলি ছ'চিয়েল ছিকিউৰিটিৰ কথা আমি চিন্তা কৰিব লাগিব আৰু আজিৰ তাৰিখত ইণ্ডিয়া বহুদিন আগৰ পৰাই ডেভেলপিং কাণ্ট্ৰিজ কৈ থাকে কিন্তু মইতো ভাবোঁ ইণ্ডিয়া ডেভেলপ কাণ্ট্ৰিজ হয় ইণ্ডিয়া ডেভেলপ কাণ্ট্ৰিজত থাকিব লাগে 3টা বিশেষ ক্ষেত্ৰত গুৰুত্ব দিয়াটো আমি বিচাৰোঁ ফুড হেল্থ এণ্ড এডুকেশ্যন যদিও বাকীবিলাক এমপ্লয়মেণ্ট জেনেৰেশ্যন এগ্ৰিকালচাৰ ইণ্ডাষ্ট্ৰি এইবিলাক বিষয়টো থাকিবই কিন্তু বেচিকেলি ফুড এণ্ড হেল্থ এণ্ড এডুকেশ্যন এই 3টাত কেনেধৰণে চৰকাৰখনে ষ্ট্ৰেছ দিয়ে সেইটো এটা গুৰুত্বপূৰ্ণ হ'ব গতিকে মই আৰম্ভণিত সেইখিনিয়ে ক'লোঁ পৰৱৰ্তী সময়ত বাকী কথাবিলাক মোৰ সৈতে শ্যামকান্ত মহন্ত ডাঙৰীয়া সংযুক্ত হৈছে স্বাগতম জনাইছোঁ আৰু বিদ্যুমান মজুমদাৰ ডাঙৰীয়া কাইলৈ বাজেট কি প্ৰত্যাশা বাজেটত একচুৱেলি কি হয় এজ এ ইকনমিষ্ট আৰু এজন নৰ্মেল মানুহে কি এক্সপেক্টেশ্যন কৰিছে একজেক্টলি ৰূপম দাই যোনটো ক'লে যে ইনকাম টেক্স স্লেবৰ কথা জেনেৰেলি এক্সপেক্টেশ্যন সেনেকুৱাই কিছুমান বজাৰ চলি আছে যে প্ৰবেবলি এবাৰ টুইক কৰিব পাৰে ইনকাম টেক্স লেছবিলাক কিন্তু মই চাওক এতিয়াও সেই পত্ৰত ইমান পক্ষপাতি নকওঁ যে ইনকাম টেক্স অলৰেডি 3বাৰ চেঞ্জ কৰা হৈছে স্লেব আৰু আমাৰ দেশৰ এতিয়াও আমাৰ টেক্স টু জিডিপি ৰেচিঅ' আমাৰ এতিয়াও 13-14% মান হয় ৱেৰ ইন আমেৰিকাত 24-25% হয় তো আমাৰ টেক্স কালেকশ্যন নহয় আৰু আমাৰ যিমানখিনি ফাইলিং হয় বা যিমান মানুহে টেক্স পে' কৰে প্ৰিটি ভেৰি ল' তো সেইটো পক্ষৰ পৰা এটা বস্তু কি হয় কি যেটা আৰ্গুমেণ্ট এটা বিল্ড আপ হৈছে যে টেক্স যদি স্লেব চেঞ্জ কৰা যায় প্ৰবেবলি দেশত কনজামশ্যন বাঢ়িব আৰু কনজামশ্যন ইন দ্য চেন্স আপোনাৰ জিডিপি যেতিয়া আমি কেলকুলেট কৰোঁ জিডিপি কেলকুলেট কৰোঁতে আমি প্ৰথমতে কনজামশ্যন এক্সপেণ্ডিচাৰ এৰাউণ্ড 60% আমি যোনটো কনজিউম কৰোঁ তাক 60% কণ্ট্ৰিবিউট কৰিব পাৰে তো ইয়াৰ প্ৰবেবলি এটা ইম্পেক্ট বিচাৰিছে যে কনজামশ্যন এক্সপেণ্ডিচাৰ আপোনাৰ 60% কণ্ট্ৰিবিউট কৰে জিডিপিৰ কনজামশ্যন এক্সপেণ্ডিচাৰ বাঢ়িব পাৰে মানুহৰ হাতত ডিছপ'জেবল ইনকাম আহিব কাৰণ টেক্স স্লেব চেঞ্জ কৰিলে কিন্তু কথাবিলাক আৰু এটা ছেকেণ্ড লেয়াৰত যোনটো হয় যোনটো ইণ্ডিয়াই ইনভেষ্টমেণ্ট যোনটো ক্লাইমেটটোৰ চিনাৰিঅ' বেয়া হৈ আছিলে যোনটো মই কওঁ এজ এ পাৰ্চেণ্টেজ অফ জিডিপি সেইটো কাৰণে গভৰ্ণমেণ্টে নিজে কেপিটেল এক্সপেণ্ডিচাৰ কৰিছে কিন্তু এনেকুৱা হয় যদি আপুনি টেক্স স্লেবত বহুত যদি টুইক কৰিব যায় আপোনাৰ ৰেভিনিউ এটা অলপ ক'ৰবাত ডিষ্টাৰ্ব হ'ব পাৰে কিন্তু লাকি এনাফ কাৰণ এই বছৰত এৰাউণ্ড 2.1 লাখ crore RBI পাইছে গভৰ্ণমেণ্টে তো সেইটো এটা পজিটিভ ফেক্টৰ কিন্তু
এইটো এটা মেবি এটা পপুলিষ্ট টাইপ চিনাৰিঅ' হ'ব যোনটো ইনকাম টেক্স স্লেবৰ চেঞ্জৰ কাৰণে যোনটো চেঞ্জৰ কথা কৈছে আৰু আৰ্গুমেণ্ট আৰু এটা বস্তু হয় যে ইনফ্লেশ্যন লেভেল বহুত বাঢ়ি গৈছে ইনফ্লেশ্যন যদিও আমাৰ নৰ্মেল যোনটো দেশৰ মুদ্ৰাস্ফীতি বুলি কয় 5% ওচৰা পুচৰি আছে বুলি কয় কিন্তু অভাৰঅল কিন্তু ফুড ইনফ্লেশ্যন 10% 9% ওচৰা-ওচৰি আছে তো সেই আৰ্গুমেণ্ট হিচাপে এটা পপুলিষ্ট এটা স্কোপৰ কথা কৈছে কিন্তু মই ফুল্লি বহুত এগ্ৰি নহওঁ বিভিন্ন পাৰ্চপেক্টিভত এজ এ ইকনমিষ্ট কিন্তু এজন যদি আমি মিডল ক্লাছ হিচাপে ভাবোঁ মিডল ক্লাছক ইনকাম টেক্স ৰিলিফ দি একচুৱেলি মেজৰ কিবা চেঞ্জ নহয় কাৰণ দেশত যদি এতিয়াও চাওঁ এমপ্লয়মেণ্ট চিনাৰিঅ' ইজ নট ভেৰি ব্ৰাইট কাৰণ এমপ্লয়মেণ্ট চিনাৰিঅ' কওঁ IITৰ লাষ্ট আমি বহি থাকোঁতে এবাৰ কথা পাতিছিলোঁ IITৰ পাছত ল'ৰাই বহুত ভাল পেকেজে পোৱা নাই ইভেন গেটিং 40-45,000 এটা পেকেজ পাবলৈও বহুত দিগদাৰ হৈছেগৈ আৰু বহুত ল'ৰাই ভালদৰে প্লেচমেণ্টো পোৱা নাই তো মই ইনকাম চিনাৰিঅ' মই বিলিভ কৰোঁ যে আপোনাৰ টেক্স ক্লেবতকৈ ক্ৰিয়েটিং এ স্পেচ য'ত আপোনাৰ প্ৰাইভেট ইনভেষ্টমেণ্ট ঘূৰি আহক যোনটো পিক আপ হওক আৰু লগতে আপোনাৰ এমপ্লয়মেণ্ট চিনাৰিঅ' এটা বিল্ড আপ হওক তো সেনেকুৱা ধৰণৰ মই এক্সপেক্টেশ্যন ৰাখিছোঁ আৰু বহুখিনি ক'ব কথা পাতিম বাট ইনিচিয়েল মই যোনটো ভাবিছোঁ সেই বস্তুৰ ওপৰত ইমান বেছি গুৰুত্বপূৰ্ণ আজি মই একচুৱেলি যিটো ইকনমিক ছাৰ্ভে ৰিপৰ্টটো সেইটো এবাৰ পঢ়িব চেষ্টা কৰিছিলোঁ 6 অসমীয়াত দেখুৱাই আছে 6.5 to 7% GDP গ্ৰথৰ যিটো ষ্টেবল এটা দিয়া হৈছে আৰু যথেষ্ট চেলেঞ্জ আহিছে আজি ইকনমিক ছাৰ্ভে এইটো ডিফাইন কৰা হৈছে সমগ্ৰ বিশ্ব অৰ্থনীতিৰ যথেষ্ট চেলেঞ্জ আহিছে ইউৰোপৰ অৰ্থনীতি চেলেঞ্জ হৈছে ইউক্ৰেইন যুদ্ধখনৰ কাৰণে ছাপ্লাই চেইনত ডাঙৰ এটা সমস্যা হৈছে আৰু আমেৰিকাৰো কিছুমান ৰিচেশ্যন এংগলটো আছে পলিটিকেল ইনষ্টেবিলিটি ইছ্যু এটা আছে গোটেই মিলি এতিয়া কোৱা হৈছে যে ভীষণ আন্তঃৰাষ্ট্ৰীয় চেলেঞ্জ বুলি কোৱা হৈছে এবাৰ ভাৰতৰ কাৰণে তাৰ মাজত এতিয়ালৈকে ষ্টেবল অৰ্থনীতি কাৰণ পলিটিকেলি ষ্টেবল দেশখনৰ কাৰণে এইটো সুবিধা যে এটা লেভেলত ভাৰত আছে আৰু ইয়াত কিন্তু কিছুমান গ্ৰে এৰিয়া ডেভেলপ হৈছে আজি ইকনমিক ছাৰ্ভে মই এইখিনি কথা এইকাৰণে ক'ব কৈছোঁ ইকনমিক ছাৰ্ভেখন বেছিছে কাইলৈ বাজেটখন আহিব প্ৰথম হৈছে চীনৰ লগত ভাৰতৰ সম্বন্ধ কেনে হ'ব $136 বিলিয়ন আছে চীনৰ লগত ভাৰতৰ ট্ৰেড আৰু $99 বিলিয়ন ট্ৰেড ডেফিচিট মানে দিছ এ ভেৰি ছিগনিফিকেণ্ট ট্ৰেড ডেফিচিট চ' মানে চীনৰ লগত ব্যাপক ট্ৰেড হৈছে বিশেষকৈ কোল বা মিনাৰেলছৰ ক্ষেত্ৰত বিৰাট ভাৰত ইম্পৰ্ট কৰি আছে আচলতে ৰিচেণ্ট টাইমত আমি প্ৰায় আমাৰ যিটো ট্ৰেড ভলিউম আছিল সেইটো আমি ডাবল কৰিলোঁ কিন্তু আগৰ পৰাই গেপটো ইমান আছিল যে এতিয়াও চ' এতিয়া চীনৰ লগত এইবাৰ এই বাজেটত কিবা ডিফাইন হ'ব পাৰে বুলি আশা কৰা হৈছে চীনৰ লগত হয়তো আমি একচেপ্ট কৰিব লাগিব চীনৰ লগত সহাৱস্থান কৰা তাৰ কাৰণে এই যিটো ট্ৰেন্সপৰ্টেশ্যন লজিষ্টিক্স তাৰ ৰিলেটেড চীনৰ লগত কেনেকৈ ভাৰতে একেলগে কাম কৰিলে ভাৰতৰ পৰা অলপ বস্তু যাব আমাৰ যেনে অসমৰ বাংলাদেশৰ আমাৰ সমস্যাটো মানে বস্তু আমি বাংলাদেশৰ পৰা অহা বিচাৰোঁ আমাৰ অসমৰ ল'ৰা ছোৱালীয়ে চব বাংলাদেশত মেডিকেল পঢ়িব গৈছে কিন্তু আমি বিচাৰোঁ যে আদাৰ ছাইডটো হ'ব লাগে ঠিক তেনেকৈ চীনৰ লগত এই সমস্যাটোৱে বাজেটত এবাৰ ৰিফ্লেক্ট কৰিব বুলি মই ভাবিছোঁ প্ৰথম দ্বিতীয়টো আজি ইকনমিক ছাৰ্ভে কৈছে ভাৰতৰ কৃষি খণ্ডক লৈ চিন্তিত হৈছে যিটো গ্ৰ'থ হ'ব লাগিছিল কাৰণ বেছিভাগ চাকৰি কাৰণ দিনে দিনে বছৰি কোটি কোটি মানুহ আহি ওলাই আছে যিটো যিমানখিনি ইনচেণ্টিভ দিয়াৰ পাছতো কৃষি খণ্ডই যিটো ৰিজাল্ট দিব লাগিছিল দিব পৰা নাই ইকনমিক ছাৰ্ভে কোৱা হৈছে যে দেজ এ মিছমেচ এটা আছে মিছমেচ কাৰ লগত ষ্টেটৰ যিটো পলিচি আমি অসমতো দেখোঁ বহুখিনি কথা কৃষি খণ্ডত কিমানখিনি কৰিব পৰা গৈছিল কৰা হোৱা নাই ফলস্বৰূপে দেশখনৰ অৰ্থনীতিত এফেক্ট হৈছে অসমৰ যিটো যদি চাই অসমৰ গ্ৰ'থ আপুনি বিচাৰে কৃষি খণ্ড নহ'লে অসমৰ গ্ৰ'থ নহয় ঠিক তেনেকৈ সমগ্ৰ দেশত এইবাৰ ইকনমিক ছাৰ্ভে স্পেচিফিকেলি তেনেকৈ মেনশ্যন কৰিছে যে কৃষি খণ্ডত পলিচি টুইক কৰিব লাগে বুলি কৈছে ঠিক তেনেকৈ MSME ছেক্টৰ ভাৰতত আটাইতকৈ বেছি চাকৰি সৃষ্টি কৰে ক্ষুদ্ৰ মিডিয়াম ছেক্টৰ মোৰ কনচালটেঞ্চি কোম্পানীবোৰ চব MSME ইণ্ডাষ্ট্ৰী আণ্ডাৰত 30 কোটি মানুহ এমপ্লয় কৰে কিন্তু ইমানেই পলিচি ঝামেলা ৰূপম দাও জানিব ক'ব দিগদাৰ হ'ব ৰূপম দা বিং এন পলিটিচিয়ান মই ফ্ৰী ব্যক্তি মই কথাখিনি ক'ব বিচাৰিছোঁ মই ক'ব খুজিছোঁ যে MSME ছেক্টৰতে ভাৰতৰ ভৱিষ্যত ভাৰতত ইমান ডাঙৰ ইণ্ডাষ্ট্ৰিয়েল ৰিভলিউশ্যন হোৱা নাই এইটো হোৱা নাই কাৰণে আজি এটা ইকনমিক ছাৰ্ভে আৰু স্পেচিফিকেলি কৈছে যে যিমান প্লেণ্ট এণ্ড মেচিনাৰী ইনভেষ্ট হ'ব লাগিছিল হোৱা নাই কৃষি অলপ নেগলেক্ট কৰা যেন হৈছে চ' এতিয়া কৰিব গ'লে হোৱা নাই চ' ইণ্ডাষ্ট্ৰিয়েল ছেক্টৰ হোৱা নাই কৃষিৰ শক্তি হোৱা নাই যিমানখিনি পটেঞ্চিয়েল আছে MSMEত পলিচি পেৰালাইছে ছিষ্টেমটো এনেকুৱা পাক লগা প্ৰক্ৰিয়া এই প্ৰক্ৰিয়াটোত মানে এই প্ৰক্ৰিয়াটোৰ যিটো পলিচি পেৰালাইচিছটো সলনি কৰিবলৈ ইকনমিক ছাৰ্ভে স্পেচিফিকেলি মেনশ্যন কৰিছে চ' কাইলৈ বাজেটত মই আপোনাক আজি ক'ব পাৰোঁ যে MSME ছেক্টৰত কিছুমান পলিচি চেঞ্জ হ'ব আশা কৰিছোঁ কাৰণ এইটো মিনিমাম আমি আশা কৰিম যদি ইকনমিক ছাৰ্ভে হয় চীনৰ লগত আমি বুজিব লাগিব যে এতিয়া আগৰ নিচিনা আমেৰিকা আমাৰ আগৰ আমেৰিকা নহয় ভাৰত এই যুদ্ধ হোৱাৰ পৰা ইউৰোপৰ পৰা অনাতকৈ এই চীনৰ পৰা আনিবলৈ সুবিধা হয় এইপিনে যুদ্ধ নাই বা দক্ষিণ পূব এছিয়াৰ লগত ভাৰতৰ বাণিজ্যিক সম্পৰ্ক সুদৃঢ়ৰ কাৰণে কিছুমান পলিচি লাগে এইবাৰ বাজেটত আমি আশা কৰিছোঁ ষ্টেণ্ডাৰ্ড ডিডাকশ্যন মই এটা এজ এ মিডল ক্লাছ বা আমাৰ ৰাজ্যৰ হৈ ক'ব পাৰোঁ মোৰ মতে 10,000 টকা ষ্টেণ্ডাৰ্ড ডিডাকশ্যন হ'ব এবাৰ
মানে যেটো ইনকাম ট্যাক্সৰ আৰু স্ল্যাবটো এটো মই ৰাইজৰ কথা ক'বলৈ বেছি মই ইন্ডাষ্ট্ৰি কথা কৈ থাকিলে কাৰণ দৰ্শক বেছিভাগ আমাৰ সহজ সৰল ৰাইজ দৰ্শক মই এটাই ক'ব শ্ৰদ্ধেয় ৰাইজ এটাই ক'ব বিচাৰিছো মই কিন্তু আশা কৰিছো কাইলে এই গভৰ্ণমেণ্টখনে এজ এ বোনাস তৃতীয়বাৰ ভাবে মোদী চৰকাৰ অহাৰ কাৰণে মই 10000 টকা ষ্টেণ্ডাৰ্ড ডিডাকশন ইনক্ৰিজ কৰাটো এক্সপেক্ট কৰিছো দ্বিতীয়তে আমাৰ যেটো মানে এই যেটো ইনকাম ট্যাক্স স্ল্যাবটো 3.5 পৰা 5 লাখলৈকে হয়তো স্ল্যাবটো থাকিব যত ইনকাম ফ্ৰী থকা এই দুটা বস্তু মই বাজেটত আশা কৰিছো তৃতীয়তে মই আশা কৰিছো হেলথ সেক্টৰ ইনস্যুৰেন্সৰ প্ৰিমিয়াম সিমান সবতে ইমানে জিএসটি এই জিএসটি অলপ কমাব পাৰিলে সাধাৰণ মানুহৰ সুবিধা যতে ততে জিএসটি আমি জিএসটি দি মানুহৰ সমস্যা জিএসটি একানে বেছি হয় কাৰণ ইন্ডাষ্ট্ৰি এগ্ৰিকালচাৰ ইজ নট ডুইং গ্ৰেট ম্যানুফ্যাকচাৰিং সাংঘাতিক কাৰণে হেকানে বাকি ৰাইজৰ ওপৰত যিমান পাৰে জিএসটি আহে মই এটা আশা কৰিম হেলথৰ ক্ষেত্ৰত এটা হওক আৰু বিশেষকৈ নতুন উদ্যোগীৰ কাৰণে কিছুমান ইনসেন্টিভ হওক কাৰণ ভৱিষ্যতটো মোৰ দৃষ্টিত ষ্টাৰ্টআপ নতুন উদ্যোগী কৰক এমএসএমই কৰক আৰু আমাৰ কৃষি খণ্ডৰ ফোকাস কৰক এবাৰ বাজেটত মোক কাইলৈ আমি কথা পাতিম এইটোৱে মই আশা হ'ব এই আশাটো যদি হয় যদি আমাৰ বেছটো বাঢ়ি যায় জিডিপি বাঢ়িব তেতিয়া যতে জিএসটি অলপ কমালেও হয়তো সাধাৰণ ৰাইজৰ সকাহ পাব হয় কেইটা গুৰুত্বপূৰ্ণ বিষয় বেজবৰুৱা ডাঙৰীয়া ওচৰলৈ আহিছো পুনৰ এবাৰ চাহ উদ্যোগৰ কথা পাতিছিলোঁ আপোনাৰ নিজৰে বিস্তৃত অভিজ্ঞতা আছে বা নিজৰ বাগিচাৰ পৰা আপুনি সৰ্বভাৰতীয় সংস্থাৰ দায়িত্বত থকালৈকে গতিকে অসমৰ অৰ্থনৈতিক বিকাশৰ বাবে কৃষিখণ্ড চাহ উদ্যোগ এইকেইটা খণ্ড আমাৰ বাবে বৰ দৰকাৰী আৰু বাজেটত নিশ্চয় আমাৰ বাবে এটা মানে গুৰুত্বপূৰ্ণ দিশ হ'ব পাৰিব আৰু যদি দিয়ে কিন্তু প্ৰয়োজন আছে চাহ উদ্যোগ ভিতৰি মই যিমান খবৰ পাওঁ যদিও আপোনালোক মুষ্টিমেয় কেইজন আমাৰ খিলঞ্জীয়া মানুহৰ মালিকানাৰ বাগিচাখিনিত কিছু ভাল আপোনালোকৰ মেনেজমেণ্ট কৌশল কিন্তু ডাঙৰ কোম্পানীৰো বেছিভাগ বাগিচাৰ অৱস্থা শুনিবলৈ এইটো ভয় লগা আৰু অসমৰ বাহিৰৰ যিসকল মালিকীস্বত্বত আছে তেওঁলোকৰতো বাগান বেচু কৰি আছে বিচাৰি আছে ধাৰ এনেকুৱা ধৰণৰ বিষয় শুনিবলৈ পোৱা যায় বিপদজনক কিন্তু আমি এইটো কথা পাহৰি গ'লে নহ'ব যে 60 লাখ 70 লাখ মানুহ এই উদ্যোগৰ ওপৰত নিৰ্ভৰ কৰি জীয়াই আছে বেজবৰুৱা ডাঙৰীয়া হয় এনে চৰকাৰে বোধহয় মানে যিবোৰ ষ্টেপ ল'ব লাগে অসম চৰকাৰে যথেষ্ট সহায় আগবঢ়াইছে আমাৰ উদ্যোগক যথেষ্ট সহায় আগবঢ়াইছে হয় সৰি মোৰ ইয়ৰপিছটো পৰি গ'ল কিন্তু মানে যেটো মেইন ফ্যাক্ট হ'ল যে আমাৰ ভাৰতবৰ্ষত চাহৰ সাপ্লাই ডিমান্ড মিসম্যাচ এটা হৈ আছে যিমান আমাৰ উৎপাদন বাঢ়িলে আমাৰ ডিমান্ডটো তাৰ লগত যিমান বাঢ়িব লাগিছিলে বঢ়া নাই আৰু বোধহয় মানে আমাৰ চাহ উদ্যোগটো যিটো অসমত আমি চাহ উৎপাদন কৰোঁ আমাৰ চাহবোৰ মাৰ্কেটিং কোম্পানীবোৰে কিনে তেওঁলোকৰ যিবোৰ ষ্ট্ৰেটেজি চাহৰ দামটো দবাই ৰখাৰ ষ্ট্ৰেটেজি এটা ফলো কৰে তেওঁলোকে আৰু সেইটো ভাঙিবলৈ মানে ইমান সহজ নহয় সেইটো ভাঙিবলৈ চৰকাৰৰ সহায় নাপালে সেইটো কেতিয়াও আমাৰ ফালৰ পৰা আমি ভাঙিব নোৱাৰোঁ ডাঙৰ প্ৰতিষ্ঠান সেইটো নোহোৱালৈকে চাহ উদ্যোগৰ পৰিস্থিতিটো হয় ডাঙৰ আপোনালোকে জানে মই নেম নকৰোঁ মই মানে তেওঁলোকৰ নামবোৰ মই নলওঁ প্ৰগ্ৰামত কাৰণ আমিও তেওঁলোকৰ ওপৰত নিৰ্ভৰ কৰোঁ আমাৰ চাহবোৰ তেওঁলোকে নিকিনিলে আমাৰ ডাঙৰ সংকট হ'ব আমাৰ ইয়াত হ'ব আজি আপুনি ক'ব নালাগে পিছে পৰে মই সময়লৈ স্কোৰ এটা কৰি মই কৈ দিম আৰু চবেই ভয় কৰে তেওঁলোকলৈ ক'ব পাৰে আৰু মানে চৰকাৰৰ ফালৰ পৰা এটা ক্লিয়াৰ ভিজন এটা লাগে যে কি কৰিব বিচাৰে মই টি বৰ্ডত থাকোঁতে আমাৰ বৰ্তমান আমাৰ ফাইনেন্স মিনিষ্টাৰ সেই সময়ত কমাৰ্চত আছিলে মানে মই সোমাওঁতে তেখেত কমাৰ্চত আছিলে তেখেতৰ ভিজন এটা আছিলে যে যিবোৰ কমডিটি বৰ্ড আছে সেই বৰ্ডবোৰ এটা সিঙ্গল আমব্ৰেলাৰ মানে she wanted to bring under one single umbrella হেতু নহল তেখেত তাৰ পৰা ডিফেন্সলৈ গ'ল আৰু ডিফেন্সৰ পৰা পিছত ফাইনেন্সলৈ আহিলে সেই কাৰ্যসূচীটো পূৰণ কৰিব নোৱাৰিলে এতিয়া আমি জানিব বিচাৰোঁ যে মানে চৰকাৰে প্ৰকৃততে বৰ্ডবোৰ ৰাখিব বিচাৰে নে কিবা বেলেগ ব্যৱস্থা কৰিব বিচাৰে
আৰু যদি বৰ্ডবোৰ ৰাখিব বিচাৰে বৰ্ডৰ বাজেটবোৰ যি ধৰণে কটা হৈছে তেতিয়া বৰ্ডৰ যিখিনি প্ৰগ্ৰাম আছিলে কোনো ধৰণৰ প্ৰগ্ৰাম তেওঁলোকে কণ্টিনিউ কৰিব পৰা নাই ফুলফিল কৰিব পৰা নাই এনেকুৱা এই ধৰণেৰে টি বৰ্ডটো চলোৱাতকৈ টি বৰ্ডটো বন্ধ কৰাই ভাল আৰু ঠিক তেনেকৈ আপোনাৰ যোৰহাটত 100 বছৰ পুৰণা টুকলাই গৱেষণা কেন্দ্ৰৰ যিখিনি ফাইনেন্স দিছিল আগত চৰকাৰে যথেষ্ট কমাই দিয়া হ'ল অসম চৰকাৰে সহায় কৰিছে কিন্তু যিহেতু টুকলাই মিনিষ্ট্ৰীৰ পৰা ফাণ্ড কৰে পাৰ্ট ফাণ্ড কৰে ইণ্ডাষ্ট্ৰীয়ে পইচা দিয়ে কমাই দিছে কি ক'লে কমাই দিছে যোৱা কেইটামান বছৰত কমাই দিছে বহুত কমাই দিছে আৰু অসম চৰকাৰে মাজে মাজে অলপ মানে যথেষ্ট সহায় কৰিছে কিন্তু তেনেকৈ এড হক সহায়বোৰে ইমান তাৰমানে এটা ৰেগুলাৰ পলিচি এটা লাগে যে আমি ৰিচাৰ্চত ইমান পইচা খৰচ কৰিম গৱেষণা নকৰিলে কোনো উদ্যোগ আগবাঢ়িব নোৱাৰে এনেই চবেই জানে যে আমাৰ মানে প্ৰধানমন্ত্ৰীয়ে কৈছে যে সব ইণ্ডাষ্ট্ৰীয়ে তেওঁলোকৰ টাৰ্ণঅভাৰৰ 2% R&Dত খৰচ কৰিব লাগে বুলি কিন্তু টুকলাইৰ যিটো বাজেট বেলেগ কোনো R&D নাই আমাৰ চাহ উদ্যোগৰ ইণ্ডিভিজুৱেল কোম্পানীবোৰৰ বেলেগে তেওঁলোকৰ R&D প্ৰতিষ্ঠান নাই গতিকে আমি টুকলাইৰ যোগেদিহে ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্ট কৰোঁ আৰু টুকলাইৰ যিটো টোটেল বাজেট আমাৰ টি ইণ্ডাষ্ট্ৰীৰ 0.2%ও নহয় 2% বাদ দিয়ক 0.2%ও নহয় সেইকাৰণে যেতিয়ালৈকে আমাৰ এটা ফ'কাছড এপ্ৰ'চ এটা নহয় যে আমি R&D কৰিম আমাৰ কোৱালিটি ইম্প্ৰুভ কৰিম আমাৰ প্ৰডাক্টিভিটি ইম্প্ৰুভ কৰিম এইবোৰ নকৰালৈকে আমাৰ মানে ইণ্ডাষ্ট্ৰী যে বহুত গৌৰৱ আহিব বা ভাল দিন আহিব মই নাভাবোঁ দুটা কথা এটা হ'ল ছাপ্লাই ডিমাণ্ড ইকুৱেশ্যনটো ৰেক্টিফাই কৰিব লাগিব কাৰেক্ট কৰিব লাগিব যিমান ডিমাণ্ড আছে সিমানহে আমি ছাপ্লাই কৰিব লাগে সিমানহে উৎপাদন কৰিব লাগে আৰু দ্বিতীয় কথা আমি R&Dৰ ওপৰত নিৰ্ভৰ কৰিব লাগিব কিন্তু তাৰ লগে লগে আমি এইবোৰ দাবীটো এৰি থৈ যাব নোৱাৰোঁ চাহক ৰাষ্ট্ৰীয় পানীয় ঘোষণা কৰিব লাগে দক্ষিণ ভাৰতৰ পৰা কফি লবিয়ে যিমান প্ৰেছাৰ দি আছে সেইটো নাইকিয়া কৰিব লাগে আমি চাহৰ কাৰণে আজিৰ পৰা প্ৰায় 15 বছৰমান আগতে চাহৰ এটা কেম্পেইন কৰিছিল অৱশ্যে সেইটো এটা ইলেকশ্যন কমিশ্যনৰ লগত জড়িত কেম্পেইন আছিল জাগৰে গ্ৰাহক জাগে তাৰ পাছৰ পৰা মানে আমি কোনো দেশত এটা চাহৰ এটা নেশ্যনেল কেম্পেইন বা ইণ্টাৰনেশ্যনেল কেম্পেইন ৰোড শ্ব' দেখা নাই গতিকে আমি ইণ্ডাষ্ট্ৰীটোৰ কাৰণে চৰকাৰেও ভোট কৰিব লাগিব সেইবোৰ কামটো আমাৰ দাবী থাকিব ৰাষ্ট্ৰীয় পানীয় হিচাপে ঘোষণা কৰি দিয়াৰ লগে লগে আমি দেশৰ লগতে আন্তঃৰাষ্ট্ৰীয় বজাৰ এখনো পাম কিন্তু সেইটোকে নকৰে চৰকাৰে কফিৰ প্ৰতি যি অত্যাধিক গুৰুত্ব সেই কফি ডাঙৰ কোম্পানীসমূহৰ হেঁচাত পৰি একেবাৰে ঠিক কৈছে আমি চাগৈ ৰাষ্ট্ৰীয় পানীয় ঘোষণা কৰাৰ লগে লগে আমাৰ মাৰ্কেট চাইজ 25-28% বাঢ়িয়ে যাব পাকিস্তানৰ লগত আমাৰ সম্পৰ্ক বেয়া আফগানিস্তানৰ কথা আমি পাহৰি গৈছোঁ তেওঁলোক ভাল চাহৰ ক্ৰেতা হয় মই আপোনাৰ ওচৰলৈ আহিম বেজবৰুৱা ডাঙৰীয়া হয় প্ৰবন্ধ শুনি আছে চ' বেচিকেলি মই এটাই ক'ব খুজিছোঁ চাহৰ প্ৰমোশ্যনৰ কাৰণে আমি দক্ষিণ পূব এছিয়াত গৈছিলোঁ বেংককত কৰিছিলোঁ ভিয়েটনামত তাত মেক্সিমাম হোটেলত চব শ্ৰীলংকান চাহ মই যেতিয়া টি বৰ্ডকো কৈছিলোঁ যে ইয়াত এটা কেম্পেইন কৰিব লাগে আমি কিন্তু চাহ নিলোঁ দেই আমি বেংককত এতিয়া বেংককত কিছুমান হোটেলত আমি চাহ নিবলৈ সক্ষম হৈছোঁ কিন্তু এইটো আমাৰ কাম নহয় যে টি বৰ্ডৰ কাম তাত মই দেখিছোঁ বেংককত প্ৰায় 5 লাখ হোটেল ৰুম আছে এই গোটেই অঞ্চল ঠাইলৈ ভিয়েটনামতো আছে সব হোটেলতে টি বেগছ আছে কোনো কেম্পেইন নাই চাহৰ ভিয়েটনামত গ'লোঁ তাত অসম চাহ বুলি কোনো জনাজাতেই নাই যি ইণ্ডাষ্ট্ৰীত টুৰিজিম আছে যি ঠাইত দক্ষিণ পূব এছিয়াতে বৃহৎ চাহৰ মাৰ্কেট আছে আমি চাহৰ মাৰ্কেট লৈ ইমান মৰি থাকোঁ এই চাহৰ টি বেগছবোৰ ইমান সাংঘাতিক কোৱালিটি নহ'লে হয় সেইবোৰ মানে অলপ তলৰ কোৱালিটি হ'লেও আমি যে আমাৰ কোৱালিটি গ্ৰেট নহয় আমাৰ কোৱালিটিয়ে প্ৰভাৱ দা আপুনি শুনিছে মোৰ কথাটো এই কথাষাৰ ক'ত ক'লে হ'ব যে আমাৰ টি ইণ্ডাষ্ট্ৰী টি টেষ্টিং কৰাব লাগে টি টেষ্টিং দক্ষিণ পূব এছিয়াতে টি বৰ্ডৰ কথাখিনি কওকচোন দক্ষিণ পূব এছিয়াত কৰক বা বিশেষকৈ এই অঞ্চলতে আমাৰ সমগ্ৰ চাহ বিকিব পাৰি যদিহে আমি এটা এৱেৰনেছ সৃষ্টি কৰোঁ টেষ্টিং কৰিব চব মাৰ্কেটিংটো এনেকৈ নহয় কথা নাই বতা নাই আমি দিলোঁ মাৰ্কেটিং ইজ এ কণ্টিনিউৱাছ প্ৰচেছ আমাৰ চাহৰ এণ্টাৰপ্ৰেনিয়ৰ দুখ আছে আমাৰ মাতি গ'লেও তেওঁলোক নাযায় আমাৰ সংগঠন টি বৰ্ড যি ইমান ইনএক্টিভ সেইকাৰণে ৰিজাল্টটো নাহে ৰিজাল্ট আনিবলৈ কোনোবাই পেশ্যনত এটা হ'ল প্ৰডিউচাৰ আমাৰ আকৌ ব্যৱস্থাটো চাব লাগিব প্ৰডিউচাৰে চাহপাত নেবেচেতো গতিকে প্ৰডিউচাৰে কৰিব কোম্পানী মাৰ্কেটিং কোম্পানীবোৰ নাযায় মাৰ্কেটিং কোম্পানীত আজি টাটাৰ ডমিনেশ্যন আছে ডেফিনেটলি
পাৰ্গনকে ধৰি কেইবাটাও কোম্পানী কৰে আজিকালি মই দেখিলোঁ বাঘ বকৰিকে ধৰি অকল সেইটো নহয় হয় কওক নাই ঠিকেই কৈছে আপুনি কিন্তু যেতিয়া বাজেটটো কাটি দিয়ে এতিয়া টি বৰ্ডৰ বাজেটৰ 60% তেওঁলোকৰ দৰমহাতে যায় আগত আপোনাৰ টি বৰ্ডৰ মাৰ্কেটিং অফিচ আছিলে নিউয়ৰ্কত লণ্ডনত মস্কোত হেমবাৰ্গ টকিঅ' অষ্ট্ৰেলিয়া নাই নিউয়ৰ্ক হয় সঞ্জয় কৃষ্ণ আছিলে তেখেত আৰু যথেষ্ট কামো কৰিছিলে তেখেতে তাত এতিয়া সব অফিচবোৰ বন্ধ কৰিলে ডুবাইত আছিলে অফিচ এটা গোটেইকেইটা অফিচ বন্ধ কৰিলে বাজেটবোৰ এনেধৰণেৰে স্লেছ কৰিছে যে টি বৰ্ডত থকা আৰু নথকাৰ মাজত কোনো পাৰ্থক্য নাই গতিকে চৰকাৰে হেৰি ডিচিশ্যন এটা ল'ব লাগে যে টি বৰ্ডটো ৰাখিব নে নাৰাখে যদি ৰাখে ইয়াক এডিকুৱেট ফাণ্ডিং কৰিব লাগে নিশ্চয় আপুনি কোৱা কথাটো ঠিক মানে টি বৰ্ডৰ নিজৰ ইনিচিয়েটিভ একেবাৰে নাই আৰু যিখিনি প্ৰগ্ৰাম কৰে তেওঁলোকে যিবোৰ মানুহক নিব লাগে তেওঁলোকক নিনিয়ে আৰু যাক নিব নালাগে কিবা বেলেগ কনচিডাৰেশ্যন ভাবি মেলি তেওঁলোকক মানে নিয়ে সেইকাৰণে তেওঁলোকৰ কেম্পেইনবোৰো ইফেক্টিভ নহয় কিন্তু আল্টিমেটলি পইচা যদি নহয় অনুষ্ঠান এটাৰ যদি ফাণ্ড নাথাকে সি কেনেকৈ কাম কৰিব হয় বেজবৰুৱা আহিছোঁ নাই কথাখিনি চামকনে খুব সুন্দৰকৈ উপস্থাপন কৰিছে আৰু চাই ন আমি এগ্ৰিকালচাৰ মাৰ্কেটিং কথা পাতিব পাৰোঁ প্ৰথম কথা হ'ল যে প্ৰফেশ্যনেলিজম মানে আজি এইটো কোৱাটো শুদ্ধ নে অশুদ্ধ মই নাজানো কিন্তু ব্যৱসায়ী হিচাপে আমি যিহেতু অসমৰ মানুহখিনি ফাৰ্ষ্ট জেনেৰেশ্যন বিজনেছমেন গতিকে প্ৰফেশ্যনেলিজমটো ক'ৰবাত লেকিঙৰ অনুভৱ কৰা যায় গতিকে আমি ব্যৱসায় কৰিলে কেনেকৈ হাউ টু ব্ৰেণ্ড এ প্ৰডাক্ট কেনেকৈ মানুহৰ মই এটা জাষ্ট সৰু উদাহৰণ এটা দিওঁ এবাৰ ৱেষ্ট গুৱাহাটীত কমাৰ্চ কলেজত তাতে মোক কলেজ উইকত এটা নিমন্ত্ৰণ কৰিছিল অতিথি হিচাপে এতিয়া মই তাতে যিখিনি পাছ আউট ষ্টুডেণ্ট থাৰ্ড ইয়েৰৰ ষ্টুডেণ্টৰ লগত কথা পাতিছিলোঁ মই কৈছিলোঁ কেইজনে বিজনেছ কৰিব মাত্ৰ 2জন ল'ৰাই হাত দাঙিছিলে এইটোৱে বুজাই মই কৈছোঁ কিয় নকৰে তেতিয়া বিজনেছ কৰিবলৈ পইচা লাগিব মানে এই গোটেই কনচেপ্ট ক'ৰবাত নহয় ক'ৰবাত আমি তলৰ পৰাই গ্ৰ' কৰিব লাগিব কাৰণ আজি যিটো কথা ব্ৰেণ্ডিঙৰ কথা কৈছে টি বৰ্ডৰ কথা টি বৰ্ডটো এতিয়া আজিৰ তাৰিখত এনেকুৱা অৱস্থা এটা সময়ততো খুব স্বচ্ছ আছিলে আজিৰ তাৰিখৰ কথা নহয় সেই স্বচ্ছতাৰ সময়ত আমি কাৰণ অসম ইজ ন'ন ফৰ অনলি টি গোটেই ৱৰ্ল্ডত জানে গতিকে ৱৰ্ল্ডত আৰু অসমৰ টি বুলি ক'লে ছেকেণ্ড ক'বই নালাগে আমি ক'ৰবাত গ'লেও চাই জাহা মিলতা হে এনেকুৱা ধৰণৰ কথা বা ৱেৰ ইউ গেট দ্য টি গতিকে সেইকাৰণে ক'ৰবাত নহয় ক'ৰবাত লেকুনাটো থাকি গ'ল কিন্তু এতিয়াও মই ভাবোঁ যে একো দেৰি হোৱা নাই টি বৰ্ডে ইনিচিয়েটিভ ল'ব লাগিব আৰু মই ভাবোঁ কাম কৰিলে সঠিক প্ৰজেক্ট দিলে মই ভাবোঁ ডেফিনেটলি গভৰ্ণমেণ্ট কাম আহিব আগুৱাই আহিব গভৰ্ণমেণ্টে আগুৱাই আহি সহায় কৰিব কাৰণ আমি ক'ৰবাত নহয় আমি প্ৰফেশ্যনেলিজিম আমি তাত প্ৰফিট দেখাব লাগিব আমি কামটো কৰিলেই নহ'ব এতিয়া এই কামটোৰ পৰা আমাৰ ৰাহি হৈছে আমি ইণ্ডিপেণ্ডেণ্ট হ'ব লাগিব এই চিন্তা চৰ্চাবিলাক আমাৰ লাগিব আমি কেনেকৈ ইণ্ডিপেণ্ডেণ্টলি ছাৰ্ভাইভ কৰিব পাৰোঁ আমি ক'ৰবাত নহয় ক'ৰবাত আজি ইভেন মই ইণ্ডাষ্ট্ৰীৰ ক্ষেত্ৰতে কওঁ ইণ্ডাষ্ট্ৰীৰ ক্ষেত্ৰত যিখিনি ছাবচিডিয়ে কওক বা দিয়ে ইনিচিয়েলি এটা ছাপৰ্ট দিয়ে কিন্তু মই নিজে ইণ্ডাষ্ট্ৰী কৰিছিলোঁ মই অনেষ্টলি কওঁ মই ছাবচিডি নোহোৱাকৈ ইণ্ডাষ্ট্ৰী কৰিছিলোঁ মই এইকাৰণে কৈছোঁ মই জানো যে ছাবচিডি যদি মই লওঁ মই জীৱনত থিয় হ'ব নোৱাৰিম গতিকে এই কথাটো মানুহৰ মানসিকতাৰ পৰা আৰু বহু ক্ষেত্ৰত ছাবচিডিৰ ওপৰত ভৰসা কৰি আপুনি বৰ বেছিদিন ছাষ্টেইন কৰিব নোৱাৰে গতিকে নিজৰ এটা ছেল্ফ ছাকচেছফুল এটা মডেল থাকিব লাগিব গতিকে এনেকুৱা নহয় টিৰ বহুত স্ক'প আছে আৰু বহুত ধৰণৰ কথা বতৰা হ'ল মানে কোৱালিটি লৈ বহুত কথা হ'ল কিছুমান হেফেজাৰ পলিচিৰ কাৰণে বহুতখিনি হ'ল মই গোটেইখিনি বিতংভাৱে ক'ব নোৱাৰিছোঁ ভাৰত চৰকাৰে যোৱা এই নৰেন্দ্ৰ মোদী চৰকাৰ অহাৰ সময়ৰ পৰা বহুতখিনি আমাৰ ইয়াত কোকোনাট বৰ্ড আছে টি বৰ্ড আছে ৰাবাৰ বৰ্ড আছে কেনেকৈ ধৰি আমাৰ মানে অজস্ৰ বৰ্ড আছে বৰ্ডবোৰৰ ফাংচনিঙক লৈ কিছুমান অলপ খেলি মেলিও হৈছে সেইকাৰণে বন্ধ কৰিব বিচাৰিছে কিন্তু নতুন পলিচি সোনকালে আনিলে ভাল মানে ইটোও নকৰিব সিটোও নকৰিব মাজত ওলোমাই থ'লে উদ্যোগটোৱে শেষ হৈ যায় আৰু এইটো এটা লাৰ্জ এমপ্লয়াৰ অৰ্গেনাইজেশ্যন ইমানখিনি মানুহ এংগেজ হৈ থাকে সেইটো আপোনাৰ চাওক আপোনাৰ যোনখিনি কথা কৈছে এইটো ষ্টেট গভৰ্ণমেণ্টৰ ইনিচিয়েটিভ বা মানুহখিনিৰ দৰকাৰ কিন্তু
এতিয়া মই আৰু এটা বস্তু কথা কওঁ যে বাৰু ঠিক আছে টি ইজ এ ইম্পৰ্টেণ্ট ছাবজেক্ট কিন্তু তাতকৈ আৰু এটা বস্তু আমাৰ প্ৰব্লেম হৈছে গোটেইখন দেশৰে এগ্ৰিকালচাৰ যোনটো ৰুৰেল ছেক্টৰত এতিয়া অলপ লাহে লাহে মূৰ দাঙি উঠিব পৰা হৈছে প্ৰথম ৰিজন আছিলে যোনটো আজিকালি এডভাৰ্ছ ৱেডাৰ কণ্ডিশ্যন আপোনাৰ আছিলে এল নিনো চলি আছিলে এল নিনোত আপোনাৰ বৰষুণ নহয় এল নিনো এতিয়া শেষ হৈছে আৰু আমি চাগে ছমাহৰ আগতে এবাৰ বহুতে কৈছিলোঁ যে এল নিনো শেষ হ'ব এবাৰ বৰষুণ হ'ব লানিনা আহিব আৰু আপোনাৰ বৰষুণ হৈ পেলাই ফ্লাডো হৈছে ইট ৱাজ মষ্ট প্ৰেডিক্টেড টাইপ তো কি হয় এই এডভাৰ্ছ চিটুৱেশ্যনৰ কাৰণে আমাৰ এগ্ৰিকালচাৰ গোটেইখন প্ৰডাক্টিভিটি চেঞ্জ হৈ থাকে আৰু সেইটো কাৰণে মই কৈছোঁ ফুড ইনফ্লেশ্যন বাঢ়ে এতিয়া আপুনি যাওক যদি মই সেইদিনাখন নিজে নৰ্মেল মধ্যবিত্ত হিচাপে আমি যেতিয়া বজাৰ কৰিবলৈ যাওঁ তাৰ আপুনি ধৰি লওক এটা সৰু চব্জিও 150-200 টকা আজিকালি 150 টকা ফুলকবি আপুনি 160 টকা কিলোমান পৰেগৈ চ' সেনেকুৱা কথা কওঁ যে এইবোৰ এগ্ৰিকালচাৰ ডাইভাৰ্ছ চিনাৰিঅ' বিল্ড আপ হয় কাৰণে আপোনাৰ ৱেডাৰ চিনাৰিঅ'ৰ মাজত হয় আৰু গভৰ্ণমেণ্টে অলৰেডি কথা পাতিছে যে আমাৰ এগ্ৰিকালচাৰ এক্সপৰ্টৰ কথা চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ এখন ইউনিয়ন বাজেট কাৰণে মই ইউনিয়নৰ কথা পাতি আছোঁ যে $100 বিলিয়ন আমি এক্সপৰ্ট কৰিব লাগে আপুনি কৈছে চাহৰ ইফালে অবভিয়াছলি তাত সেইফালে সাধাৰণ ফালে মাৰ্কেটখন অলপ মানে কি হয় তেওঁলোকে সদায় আগতে ষ্ট্ৰং লেবাৰ আমাৰ মানুহখিনি আমাৰ কি বুলি কয় ৱেডাৰ চিনাৰিঅ' লৈ পেলাই আমাৰ মানুহখিনি ইম্পেক্ট হয় এজ এ চাইকলজিকেলি আৰু আপোনাৰ ধৰি লওক এতিয়া আমি আমাৰ কেতিয়াবা দেখিব লেবাৰৰ মানুহখিনি আমি আমাৰ অসমৰ বহুত কম পাওঁ বাহিৰৰ মানুহখিনি বহুত কষ্ট কৰিব পাৰে আপোনাৰ চ' চবৰে চিটুৱেশ্যন বেলেগ চবৰে আপোনাৰ ডেম'গ্ৰাফি বেলেগ সেইটো এটা হয় চ' ইণ্ডিয়ান ডেম'গ্ৰাফি কি হয় আৰু যোনটো এগ্ৰিকালচাৰ এজ এ ছাবজেক্ট অলপ পলিটিকেল ড্ৰিভেন হয় কেলৈ কাৰণ চাওক এতিয়া আপুনি যদি মই চুগাৰ বুলি কওঁ চুগাৰ চবেই প্ৰডিউচ নকৰে কিন্তু প্ৰডিউচ ক'ত হয় উত্তৰ প্ৰদেশ বা মহাৰাষ্ট্ৰ বেল্টত এতিয়া চুগাৰ MSP প্ৰবলি ৰেইজ কৰাৰ কথা পাতি আছে আৰু MSP আপোনাৰ 2019ত পৰা চেঞ্জ হোৱা নাই মেজৰলি আপোনাৰ 36 চবে জেগাই 36 to 39 বিচাৰিলে এটা বেছ লাইন বিচাৰিবৰ কাৰণে পালচিছৰ কাৰণে যোনটো হয় আপোনাৰ এগ্ৰিকালচাৰ পালচিছৰ মেইন মাৰ্কেট হ'ল আপোনাৰ লৰেন্স অফ দিল্লী চানা তো তাত তেওঁলোকে কৈছে যে আমাৰ আৰু মডাৰ্ণাইজেশ্যন অফ এগ্ৰিকালচাৰ লাগে তো জেগাই চবেই নিজৰ কৈ আছে কিন্তু এগ্ৰিকালচাৰ যোনটো হয় ষ্টিল এ ছাবজেক্ট কাৰণ আপোনাৰ এগ্ৰিকালচাৰ ইনভেষ্টমেণ্ট মানে কি বুলি কয় ইনভেষ্টমেণ্টৰ ইছ্যুজবিলাক ৰিজল্ভ কৰিব লাগিব এগ্ৰিকালচাৰ হেজ বিন ফেচিং প্ৰব্লেম আৰু তাৰ লগত আপোনাৰ ৰুৰেল ইকনমিত ডিষ্টৰ্ট হৈ যায় ৰুৰেল ইকনমি এইবাৰ ভাল হ'ব এটা এই বছৰটো আপোনাৰ ৰুৰেল ইকনমি প্ৰবলি এগ্ৰিকালচাৰ প্ৰডাক্টিভিটি বাঢ়িব পাৰে কিন্তু কথাটো কি হয় এডভাৰ্ছ ৱেডাৰ কণ্ডিশ্যন এটা বৰষুণ হ'ব এবাৰ ভাল বৰষুণ হ'লে আপোনাৰ এবাৰ 95% মোটামুটি প্ৰেডিক্টেড উচিত আপোনাৰ ভাল বৰষুণ হ'ব মই হিচাপত এবাৰ বাম্পাৰ হাৰভেষ্ট হ'ব FMCG কোম্পানী ভাল দিন আহি আছে তো আৰু এটা বস্তু সেইটো এটা কথা ছেকেণ্ড নৱেম্বৰ ডিচেম্বৰৰ পৰা মাৰ্কেট পিকআপ ল'ব আৰু এইটো মাৰ্চ এপ্ৰিললৈকে হ'ব কিন্তু আৰু এটা বস্তু হয় প্ৰডাক্ট এপাৰ্ট ফ্ৰম ইনফ্লেশ্যন আৰু এটা বস্তু মানুহৰ প্ৰব্লেম হৈছে ৰাইজিং কষ্ট মানে কি আপুনি ঘৰ এফৰ্ডেবল হাউচিঙতো ধৰি লওক এতিয়া দেশত এটা ৰিয়েল ষ্টেট বুম অহা বুলি কৈছে লাষ্ট এবছৰ ছমাহৰ কিন্তু এফৰ্ডেবল হাউচিঙত কিন্তু গ্ৰোথ নাই হোৱা ইজ ডিক্লাইনিং তো এফৰ্ডেবল হাউচিঙৰ ফালে যদি আমি সেইফালে যাওঁ তাত কি হৈছে কি আপোনাৰ কি বুলি কয় মানুহৰ হাতত তেতিয়া ইমান বহুত মানুহ আপোনাৰ ইনইকুৱালিটি অফ ইনকাম এজ ৱেল এইটো আপোনাৰ প্ৰব্লেম হৈছে কিন্তু তাৰ ওপৰত এবাৰ গুৰুত্ব প্ৰবলি বাজেটত হ'ব পাৰে চ' এফৰ্ডেবল হাউচিঙৰ ছেক্টৰত এবাৰ গভৰ্ণমেণ্টে কিবা ক'ব পাৰে কাৰণ কিন্তু এতিয়াও কি হয় তাত আৰু এটা বস্তু হৈ আছে ৰাইজিং কষ্টৰ কথা যোনটো মই ক'লোঁ যে আপোনাৰ দেশত যেতিয়া ইনফ্লেশ্যন পিক আপ হয় কাৰণ চাওক RBI এটা টাৰ্গেট থৈ দিয়ে যে দেশত ইনফ্লেশ্যন এনেকুৱা পাৰ্টিকুলাৰ ৰেঞ্জত আহিব লাগে তো দেশত যেতিয়া মুদ্ৰাস্ফীতি বা ইনফ্লেশ্যন যেতিয়া এটা ৰেঞ্জত বাঢ়ি যায় 6-7% তেতিয়া দেশত ইণ্টাৰেষ্ট ৰেট বঢ়াব লগা হয় আৰু দেশত যোনটো ইণ্টাৰেষ্ট ৰেট বঢ়ায় যোনটো ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ সেইটো মন্ট্ৰি পলিচি বস্তু বাৰু সেইটো আপোনাৰ ৰেপো ৰেটটো ওপৰত বেছ কৰি গোটেইখন দেশৰ বেংকিঙৰ ৰেটবিলাক কেলকুলেট হয় উইথ MCLR চ' এতিয়া কি হয় আমেৰিকা ফালৰ ৰেট কাট কৰা নাই অসমত আমাৰ ইণ্ডিয়াটো এটা প্ৰব্লেম হৈ আছে হায়াৰ কষ্টৰ কাৰণে যোনবিলাক নতুন আপোনাৰ কি বুলি কয় বায়াৰ হয় বা আগতে কোনোবাই হাউজিং EMI পে' কৰে বহুত এক্সপেঞ্চিভ পৰিছে আৰু এই ইণ্টাৰেষ্ট কষ্ট হোৱাৰ কাৰণে আমাৰ এটা বিল্ড আপ হোৱা নাই মানে কি বুলি কয় মানে কি আপোনাৰ যদিও আপোনাৰ টপ লাইনত আপোনাৰ হাউচিঙৰ গ্ৰোথ হৈছে কিন্তু মানে মিডল ক্লাছৰ কাৰণে এইখিনিটো হোৱা নাই এণ্ড ডেট ইজ এ বিগ ইছ্যু কাৰণ আৰু এটা বস্তু কয় মিডল ক্লাছে চাৰিওফালৰ পৰা প্ৰব্লেম পাই আছে আৰু প্ৰবলি য'ৰ কাৰণে চাগে বিজেপি গভৰ্ণমেণ্টে ইম্পেক্টটো পাইছে এইবাৰ ইলেকশ্যন কাৰণ প্ৰথম মই কৈছোঁ হাউচিং ছেক্টৰৰ ক্ষেত্ৰত এফৰ্ডেবল চবেই ঘৰ বিচাৰে প্ৰত্যেকজনে মানে ঘৰ বিচাৰে কিন্তু বহুতে ঘৰ কৰিব পৰা নাই আৰু চেলছ হোৱা নাই কিন্তু টপ লাইন যেতিয়া ধৰি লওক এতিয়া এজ এ হোল যদি আপুনি ছেক্টৰ চাই ৰিয়েল ষ্টেটত গ্ৰোথ হৈছে ছেকেণ্ড হৈছে আপোনাৰ ইনফ্লেশ্যন কি হৈছে আপোনাৰ এডভাৰ্ছ ৱেডাৰ কণ্ডিশ্যনৰ কাৰণে মডাৰ্ণাইজেশ্যন অফ দ্য এগ্ৰিকালচাৰ এজ এ কাণ্ট্ৰি কাৰণ আপোনাৰ এতিয়া চাওক এতিয়া আই থিংক নাচিকৰ ফালে এতিয়া বিলাহী এতিয়া 100 টকা দাম বাঢ়িছে এতিয়া ইয়াত গৈ পেলাই কালিপুৰ চাগে ইয়াত 140-50 টকাও হৈ যাব পাৰে তো লাইক ৱাইজ নাই কিয়নো সেনেকুৱা জেগাত আপোনাৰ ইম্পেক্ট হৈছে এইকেইটা পাৰ্টটো হয় আৰু কি বুলি কয় এগ্ৰিকালচাৰ ছেক্টৰত এবাৰ প্ৰবেবলি ভাল থাকিব পাৰে পুছ কাৰণ এইটো পলিটিকেল পাৰ্টটো এটা হয় কাৰণ আপোনাৰ
এটা পলিটিকেল সাবজেক্ট পলিটিকেল হয়, পলিটিকেল বেনিফিট হয়, আৰু প্ৰডাক্ট আপোনাৰ এগ্ৰিকালচাৰ বিলাকো অলপ পলিটিকেলি হয়। কিন্তু হয় মই একচুৱেলি সেইটোৱে মই কৈছোঁ, ভাল কথাই কৈছে যে বাজেটখন এজ এ পলিটিকেল ষ্টেটমেণ্ট হয়, সেইটো ফাইনেন্সিয়েলি কৰা এটা পলিটিকেল ষ্টেটমেণ্ট। এইবাৰ বিজেপি চৰকাৰৰ কাৰণে এটা অৱশ্যম্ভাৱী এটা ৰিজাল্টটো অৱশ্যম্ভাৱী নাছিলে, আশা কৰা নাছিলে যে 240 পাব বুলি। তাৰমানে ইয়াত এটা ডাঙৰ ওলাইছে যে মানুহৰ হাতত পইচা নাই। বিশেষকৈ অসমতেতো মই বহুত প্ৰব্লেম ফেচ কৰোঁ, আমাৰ স্মল বিজনেছৰ হাতত পইচা নাই, পৰাগমণি আঁতৰে আমি সদায় এই কথাখিনি পাতি থাকোঁ। চ' এইটো এটা এখেতে যিটো কথা কৈছে যে মানুহৰ হাতত পইচা নোহোৱা কাৰণ কি, কাৰণটো এটাই কাৰণ হৈছে, এটা হৈছে যে টেক্সেশ্যন ৰেজিমটোৱে, মই ভাবোঁ যে আমাৰ এফৰ্ডেবল হাউচিং কিয় নহয়, চবতে কষ্টিং পাৰ্টিজ হাই, মানুহৰ হাতত পইচা নাইকিয়া হৈছে। এটা হৈছে ইনফ্লেশ্যনে হেঁচা দিছে, আৰু এটা হৈছে এই হাউচিং যিখিনি বস্তু সদ্য নিয়মিত যিবোৰ ব্যৱহৃত বস্তুত মানুহক প্ৰেছাৰ দিছে। চ' এইবাৰ মই বাজেটত আশা কৰিছোঁ এটা কিছুমান ৰিভলিউচনাৰী কিছুমান চেঞ্জেছ অফ পলিচি মই আশা কৰিছোঁ, কাৰণ বিজেপি এটা ঝটকা খাইছে এইবাৰ। এই ঝটকাটো এটা কাউণ্টাৰ কৰিবলৈ কিহৰ কাৰণে হৈছে নিশ্চিতভাৱে আলোচনা হৈছে, মানে মই মাজত এটা ৰিমাৰ্কছ দি থ'লো, মানে নৰেন্দ্ৰ মোদী চৰকাৰ বা নিৰ্মলা সীতাৰামনৰ মানে এটা নতুন যদি এটা পলিচি লয় বুলি ক'লে ভয় লাগিছে। যেনেকৈ ক'ভিডৰ সময়ত 2,75,000 কোটি টকাৰ পলিচি এটা এনাউন্স কৰিলে, বিচাৰি মানুহ এটা পাবলৈ দিগদাৰ, কোনে পালে, কিন্তু পইচাটো খৰচো হ'ল। মানে তেওঁলোকে এনেকৈ বাওঁ হাতেৰে সোঁহাতে দিব পৰা বস্তুটো বাওঁ হাতে পকাই দিয়ে, কোনে পাই পৃথিৱীত উলিয়াব নোৱাৰে। ফলত কি হয়, কষ্টটো 2,75,000 কোটি টকা দি দিলে। আমি এতিয়া যেতিয়া প্ৰেছ কনফাৰেঞ্চ আৰম্ভ হ'ল ক'ভিডৰ সময়ত, আমি নিজে উদ্বিগ্ন, আমি ভাবিলোঁ যে একদম সাংঘাতিক এটা মাৰ্কেট বুম কৰি দিব। এগেইনষ্ট ইণ্টাৰেষ্ট, এগেইনষ্ট লোন, মইতো শেষ কৰি লওঁ, এগেইনষ্ট লোনেই নহয়, এগেইনষ্ট লোনতো কোনে পায়। চ' এতিয়া সেইটো আমি খুব আপবিট আছিলোঁ, কিন্তু একচুৱেলি নহ'ল। চ' তাৰমানে বেছিক ইছ্যুটো হৈছে মানুহৰ হাতত পইচা আনিব লাগিব, তাৰ কাৰণে পলিচি চেঞ্জ কৰিব লাগিব, প্ৰথম কথা। দ্বিতীয় কথাটো মই দেখিছোঁ, মই ভাবিছোঁ এই বাজেটত কিছুমান আশা, মই যিহেতু বাজেটৰ ওপৰত ডিছকাশ্যন হৈছে, মই ভাবোঁ যে এইবাৰ এটা বিজেপি গভৰ্ণমেণ্টৰ ভাল কাম হৈছে, শিক্ষানীতি লৈ এটা প্ৰচেছটো হৈছিলে, কিন্তু প্ৰচেছটো এতিয়া আমাৰ বাজেট আছে 46,000, হৈছে 1% GDP কম। চ' মই ভাবোঁ এইবাৰ শিক্ষাৰ ক্ষেত্ৰত অলপমান মই বিনিয়োগ বৃদ্ধি আশা কৰিছোঁ, কাৰণ ভৱিষ্যতৰ কাৰণে শিক্ষা বা স্কিল এই দুটা ক্ষেত্ৰত এইবাৰ মই বাজেটত, কাইলৈ আমি কথাটো সঁচা নে মিছা গম পাওঁ, মোৰ যিটো তথ্য মতে এইবাৰ শিক্ষা আৰু স্কিলৰ ওপৰত ছাবষ্টেঞ্চিয়েল ফ'কাছ হ'ব। 2047 চনত যিটো ৰূপম দাই কৈছে যে ডেভেলপ কাণ্ট্ৰি, সেইটো আমি 2047 যিটো সপোন ৰখা হৈছে, ৰূপম দাই এতিয়া আশা কৰিছে ডেভেলপ কাণ্ট্ৰি, কিন্তু একচুৱেলি চিটুৱেশ্যন ইজ নট এজ গ্ৰেট। যেতিয়া আপোনাৰ কৃষি খণ্ড উন্নত নহয়, যেতিয়া আপোনাৰ ষ্টাৰ্টআপৰ বুম নহয়, যেতিয়া আপোনাৰ উদ্যোগিক খণ্ডই সাংঘাতিক মেচিনত ইনভেষ্টমেণ্ট নকৰে, আপুনি ডেভেলপ কাণ্ট্ৰি হ'ব নোৱাৰে। চ' আমিতো ৰিয়েলিটি আমাৰ সেইটোৱে সঁচা, বাস্তৱটো হৈছে সেইটো। আমাৰ হাতত ইমানেই দুখীয়া মানুহ আছে, তেখেতৰ কথা ভাবিব লাগিব। এতিয়া মানুহ দুখীয়াটো বাদে বহুত মিডল ক্লাছ মানুহ এতিয়া লোৱাৰ মিডল ক্লাছ হৈ আছে, এইটো এতিয়া এড্ৰেছ কৰিব লাগিব। সেই এড্ৰেছটো এটা হৈছে EMI হেঁচা। আমি নিজে এজ এ থলুৱা উদ্যোগী মই কৈছোঁ, আমাৰ বহুত টান চলি আছে। ক্ৰেডিট কাৰ্ডৰ মিছমেনেজমেণ্ট, এনে মানে সেইবোৰ বহুতৰ প্ৰভাৱৰ ফলতো ফাইনেন্সিয়েল প্ৰডাক্ট আহি যায়, ফাইনেন্সিয়েল যিটো মোৰ যিটো এছিষ্টেণ্ট, সি তাক ইমান লোন দি দিলে যে মই তাক লোন ৰিপে' কৰিবলগীয়া হৈছে। এইটো এটা ডাঙৰ সমস্যা আছে। এই যে কোম্পানী কিছুমান আহিছে, আপোনাৰ এনেকুৱা দিব, ডাইৰেক্ট 50,000 টকা আপোনাক দি দিব, লোনটো ল'লে বেচা আহি কেপাচিটি আছে নাই, 50,000 টকা চেমচুং ফোন এটা ল'লে, লোৱাৰ পিছত ৰিটাৰ্ণ কৰক, ঘৈণীয়েকক দেখুৱাবলৈ লোন, এনেকুৱা লোন যিবোৰ শ্বাৰ্ট কিছুমান হৈছে নহয়, বিৰাট বিপদ হৈছে দুখীয়া শ্ৰেণী। পৰাগ মই এটাই ক'ব খুজিছোঁ, এই প্ৰগ্ৰেমটো বহু আমাৰ নিম্ন মধ্যবিত্ত লোকে চাই আছে। মই এটাই ক'ব খুজিছোঁ, এই লোন লওঁতে সাৱধান হ'ব। লোনটো আপুনি কিবা ফোন কৰিলে লোনটো নল'ব, আৰু আটাইতকৈ দৰকাৰী OTPটো নিদিব। কোনোবাই ফোন কৰে যে টেলিকম ডিপাৰ্টমেণ্টছে ফোন কৰে, এটা একদম ইৰেগুলাৰলি সাংঘাতিক হৈছে। ইণ্ডিয়াত এতিয়া দেশখনত ইমানে চাইবাৰ ফ্ৰড হৈছে, আপোনাৰ হাতৰ পৰা নিমিষতে পইচা নাইকিয়া হৈ যাব। ক্ৰেডিট কাৰ্ড নল'ব যদি আপোনাৰ কেপাচিটি নাই। চ' সেইটোৱে হৈছে ফাইনেন্স। আমি নিজেও শিকিব লাগিব যে গভৰ্ণমেণ্টৰ ওপৰত ডিপেণ্ড কৰি, গভৰ্ণমেণ্টে জাষ্ট বুদ্ধি কৰি টুইক কৰি এটা পলিচি কৰি থৈ দিব। পইচাবোৰ গভৰ্ণমেণ্ট পলিচিৰ ওপৰত ইমান বেছি নিম্ন মধ্যবিত্ত ডিপেণ্ড নকৰে। আমি নিজে শিকিব লাগিব ফাইনেন্সিয়েল ডিচিপ্লিন, কেইটকা আৰ্জন কৰিছোঁ, কেইটকা খৰচ কৰিছোঁ, অযথা খৰচ নকৰা, আৰু OTP নিদিব, চাইবাৰ ফ্ৰডৰ বলি নহ'ব। ক্লাছ 8 মানৰ পৰা চাইবাৰ ডিচিপ্লিন শিকাব লাগে। আৰু এই চৰকাৰে এইবাৰ যে গোটবোৰক পইচা দিব, আৰু এই যে ইণ্ডাষ্ট্ৰিয়েল সৰু ক্ষুদ্ৰৰ কাৰণে পইচা দিব, এইখিনি পইচা ভাল ব্যৱহাৰ কৰিব লাগে চৰকাৰে। কিন্তু এইবাৰ অসম চৰকাৰে বহুত পইচা দিব, কিন্তু এতিয়া কিমান পাৰ্চেণ্টে কাম কৰে সেইটো চাবলগীয়া হ'ব। আপোনালোক আমাৰ সৈতে যে দুটান বস্তু আমি এতিয়া টাচ কৰা নাই, কিন্তু আমাৰ ইণ্ডিয়াৰ এটা ভাল কাম হৈছে। আমাৰ দাদাই কৈছিল যেতিয়া যে ইণ্ডিয়া ডেভেলপ কাণ্ট্ৰি নিচিনা, কিন্তু হ'বলৈ স্ক'প আছে। প্ৰথম কথা হয়, ইণ্ডিয়াই ডিফেন্স ছেগমেণ্টত ডিফেন্স ছেক্টৰত যিমানখিনি কাম কৰিব লৈছে, আগতে কেতিয়াও হোৱা নাই। ডিফেন্সত ইণ্ডিয়াই এতিয়া লাষ্ট ইয়াৰ ডিফেন্সৰ 24,000 crore মানৰ কাম হৈছিলে। এক্সপৰ্টৰ কথা ভাবিছে বাই FY 29
আপোনাৰ এৰাউণ্ড 50,000 crore ডিফেন্স এক্সপৰ্ট প্লেন কৰি আছে ডিফেন্সৰ বাজেট আপোনাৰ 6,50,000 কোটি টকাৰ বাজেট এৰাউণ্ড বাজেটৰ 6,50,000 টোটেল ভাল হৈছে সিদিনা আপুনিও চাগে মাৰ্কেট খবৰ ৰাখে জানে যে গাৰ্ডেন ৰিচিভ বিল্ডাৰ বাংলাদেশৰ পৰা তেওঁলোকে ডাঙৰ কন্ট্ৰাক্ট পাইছে বাংলাদেশত তেওঁলোকে ডাঙৰ যুদ্ধ জাহাজ নিৰ্মাণ আৰু ডিফেন্সৰ আমাৰ এনুৱেল নিজৰ যোনটো প্ৰডাকশ্যন প্লেন কৰি আছো এনুৱেল প্ৰডাকশ্যন প্লেন যেটা কৰিছো এৰাউণ্ড 3 লাখ crore পাৰ ইয়াৰ আৰু বাই FY29 তো দ্যাটছ এ ভেৰি সিগনিফিকেন্ট বস্তু আৰু ই কি হয় এটা যদি সেক্টৰ ডেভেলপ হয় তাৰ প্যাৰেলেল কি হয় এটা সাপ্লাই চেইন এটা ডেভেলপ হৈ যায় যেটা ধৰি লওক এতিয়া টেলিকম সেক্টৰ যদি ডেভেলপ হৈ গৈছে ধৰি লওক এটা ধৰিছে তাৰ প্যাৰেলেল লগত কি হ'ব তাৰ লগত ওয়্যাৰ লগত তাৰ যি সাপ্লাই চেইন লাগে সেইখিনি ডেভেলপ হয় তো এটা প্যাৰেলেল ইন্ডাষ্ট্ৰি ডেভেলপমেন্ট হয় যোনটো আগতে হোৱা নাছিলে আৰু এইটো কেৱল মই ভাল খবৰ এটা দি থওঁ মই যোৱা কেইদিনমানৰ পৰা সাংবাদিক হিচাপে এটা কথা দেখিছো যে 6 মাহ মানৰ পৰা অসমৰ প্ৰতি ডিফেন্স ইণ্ডাষ্ট্ৰিয়েলিষ্টৰ আগ্ৰহ বাঢ়িছে মই আশা কৰি আছো অহা ডিসেম্বৰ নৱেম্বৰ মাহত গুৱাহাটীত এখন ডিফেন্স ফেয়াৰ হ'ব ডিফেন্স ইণ্ডাষ্ট্ৰিয়েলিষ্টৰ এখন মেলা হ'ব সেই মেলাখনতে যদি মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু অন্যান্যসকলে অলপ মনোযোগ দিয়ে বিষয়াসকলে অসমত অলপ ডিফেন্স ইনভেষ্টমেন্ট হ'ব ডিফেন্স ষ্টাৰ্টআপ হৈছে ডিফেন্স ষ্টাৰ্টআপ অসমীয়া কৰিছে কিন্তু আমি লাৰ্জ স্কেল হোৱাটো বিচাৰিছো ডিফেন্স ষ্টাৰ্টআপ কৰি অসমীয়া ইয়াৰ পৰা কিনে ডিফেন্স ইকুইপমেন্ট বাহিৰলৈ পঠাইছে এটা বহুত ডিফেন্সৰ মাৰ্কেটখন কোনখন হ'ব মই যিটো কথা কৈছো আজি কানপুৰ অৰ্ডিনেন্স ফেক্টৰী আমি গুৱাহাটীত অৰ্ডিনেন্স ফেক্টৰী অসমত নহয় নেকি তেনেকুৱা পৰ্যায়লৈকে মই এটা আগ্ৰহ বিল্ডাপ কৰা দেখিছো ডিফেন্সৰ ইন্টাৰেষ্ট বিলাক কৰিব পাইছে মোষ্টলি সাউথ ইষ্ট এছিয়ান আমাৰ এই ৰুটৰ কাৰণে অলপ প্ৰবলি এবাৰ ফোকাস হ'বও পাৰে আমাৰ সাউথ ইষ্ট এছিয়ান ৰুটৰ কাৰণে মেবি আগৰ পৰা 2021 কৈছিল ফোকাস হ'ব পাৰে আৰু ম্যাক্সিমাম অৰ্ডাৰ বিলাক এই সাউথ ইষ্ট এছিয়াৰ পৰা পাইছে ওচৰৰ পৰা আপুনি চাইনাত এক্সপেক্ট কৰিব না আপুনি ইউৰোপত নোৱাৰে আপুনি মিডল ইষ্টত নোৱাৰে তো ইনিশিয়েল মাৰ্কেট এখন বিল্ড আপ কৰিলে সেইটো এটা বিল্ড আপ হয় আৰু যেতিয়া এনেকুৱা সেক্টৰ ওচৰৰ পৰা যদি আমাৰ ডেভেলপ হয় অবভিয়াছলি আমাৰ প্যাৰেলেল ইকনমিক ডেভেলপমেন্ট হয় সেইটো ভাল কিন্তু আৰু এটা মাজতে প্ৰবলেম হয় হেতু সেক্টৰটো হৈ আছে আপোনাৰ ডিফেন্সৰ সেক্টৰ তাত ভালেখিনি কাম আছে আৰু আত্মনিৰ্ভৰশীল ভাৰত বস্তুটো ভাল কাম চলিছে তাতে কোৱেশ্চনটো আহি যায় চাইনা চাইনাৰ লগত কেনেকৈ মিলাম চাইনাৰ লগত মিলাবৰ কাৰণে আমি ডিফেন্স এৰিব লাগিব চাইনাৰ লগত মিলাবৰ কাৰণে আমি আত্মনিৰ্ভৰশীল ভাৰত এৰিব লাগিব কেলে আত্মনিৰ্ভৰশীল ভাৰত কাৰণ আমাৰ আগতে স্যামসাঙৰ ফোনৰ কথা যোনবিলাকে বনাইছিলে তাতে বাহিৰতে বনিছিলে ভিভো নে Xiaomi টমি বাহিৰত বনিছিলে এতিয়া গোটেইখিনি কন্ট্ৰাক্ট ম্যানুফেকচাৰ হয় আমাৰ ইণ্ডিয়াতে ডিক্সনে বনায় আৰু ম্যাক্সিমাম এটা ধৰি লওক এতিয়া ফক্সকনে বনাই আছিল এতিয়া আবার চলি আছে কিন্তু কি হয় ম্যাক্সিমাম এতিয়া যোনটো ইণ্ডিয়াৰ গ্ৰোথ ষ্টৰী হয় পোষ্ট কোভিড হল লেস ৰিলায়েন্ট অন চাইনা গোটেই গ্লোবালি যোনটো চাই অকল আমেৰিকা নহয় গোটেই হোল ইউৰোপ এইটো চাইনা +1 ষ্ট্ৰেটেজি বুলি কয় ইণ্ডিয়াত কষ্ট লেবাৰ কষ্ট কম হয় এতিয়া আমি চাইনাৰ লগত যদি কোবাত লগত দুটা এংগল আহি যায় কোবাত আমেৰিকাৰ লগত বা এফালে আপোনাৰ এইটো এটা ৱাৰ ইস্যু ইউক্ৰেইনৰ লগত এটা সেকেন্ড ইস্যু আহি যায় চাইনাৰ লগত যদি আমি যদি ডাইক আমি তেওঁলোকৰ বহুত জায়গা হাতু মিলাও বহুতখিনি বিজনেসও দিগদাৰ হৈ যাব তো কোবাত নহয় চাইনাৰ লগত মিলোৱা অলপ টান ইকুৱেশ্যন বেলেন্স ট্ৰেড কৰিব লাগিব আৰু তাতে বিত্তমন্ত্ৰী কেন্দ্ৰীয় চৰকাৰৰ কথাটো ৰিফ্লেক্ট হ'ব লাগিব সেইটো বহুত টান $143 বিলিয়ন $98 বিলিয়ন চাইনা মানে টোটেল ট্ৰেড এণ্ড এইবাৰ আপুনি চাব এইবাৰ বাজেটত চাইনাৰ লগত সহাবস্থান এনেকুৱা সময়ৰ পৰা মই বিজনেস ট্ৰেক কৰিছো য'ত ভাৰতৰ $12-13 বিলিয়ন $9 বিলিয়ন এনেকুৱা এতিয়া আৰু বাঢ়ি গৈছে তাৰ পৰা এতিয়া আৰু আমি যিমান আত্মনিৰ্ভৰ কথা কৈছো ডিফেন্স হেৰি হেজ গান আপ সি মই সত্য কথাটো কৈ নাই সেইটো সমস্যাটো ইমান আণ্ডাৰষ্টেণ্ড ইকনমিক সাৰ্ভে স্পেচিফিকেলি কিয় লিখিবলগীয়া হৈছে যদি আমি আত্মনিৰ্ভৰ হৈছে আমাৰ ট্ৰেড ডিফিচিট ভয়ংকৰ তাৰ মানে আমি কিয় হৈছে চাইনা এটা লেভেল বহুত আগবাঢ়ি গ'ল এতিয়া চাইনাৰ লগত সহাৱস্থান নকৰিলে অৰ্থনৈতিক অসুবিধা হৈছে বুলি আজি চাইনাৰ তাৰ লগত দুটা ঘটনা আছে এটা তাৰ লগত মই কেৱল মাত্ৰ দুটা সংযোগ কৰোঁ গোটেই ফাৰ্মাচিউটিকেল ইণ্ডাষ্ট্ৰি আগতে অবজাৰ্ভ কৰা নাছিলে গোটেই ইণ্ডিয়াৰ হোল ফাৰ্মা সেক্টৰৰ সাপ্লাই চেইন চাইনাই গোটেই মনে নিজৰ হৈ গ'ল ইণ্ডিয়াত আগতে নিজৰ যেতিয়া ফাৰ্মা ইনপুটছ বনাব লগা হয় এটা বহুত দাম বাঢ়িছে ট্ৰেড ডেফিচিট মেবি ৰিজন ফাৰ্মাৰো হ'ব আৰু গোল্ডো মিনাৰেলছৰ কথাটো জাহিমকে নেক্সটটো এটা কি হয় প্ৰথম আপোনাৰ যোনটো ফাৰ্মাৰ প্ৰডাক্টবিলাকৰ গোটেই হোল সাপ্লাই চেইন চাইনাই কণ্ট্ৰল কৰিলে আৰু হেতু ইণ্ডিয়াৰ ইণ্টাৰনেল সিকিউৰিটিৰ কাৰণেও ডাঙৰ কুৱেশ্যন এটা আহিছে আমি চৰ্চা কৰিম এটা সময় বিৰতিৰ পিছত